আচলতে যোৱাকালি যিটো ঘটনা হৈ গ'ল আমি দেখা পালোঁ এগৰাকী সাংবাদিক স্যাটেলাইট চেনেলৰ মাধুৰ্য শইকীয়া তেওঁক আক্ৰমণ কৰা হৈছে। এটা দুৰ্বৃত্তৰ দলে এটা পাখণ্ডই কলংকৃত কিছুমান মানুহে এগৰাকী সাংবাদিকক যেনেকুৱা মাৰপিট কৰিলে অত্যাচাৰ কৰিলে তাক আমি নেমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিছোঁ। সাংবাদিকৰ কাম হৈছে মানে সংবাদ গ্ৰহণ কৰা, বাতৰি সংগ্ৰহ কৰা, আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক যেতিয়া দলবদ্ধভাৱে আক্ৰমণ কৰা হয় তাক তালিবানী শাস্তি বুলি কোৱা হয়। আচলতে অসমত যে তালিবান আছে আমি এতিয়া দেখিবলৈ পাই আছোঁ। আমি আগতে ভাবিছিলোঁ যে তালিবানত বা বিভিন্ন আৰবিয়ান কাণ্ট্ৰিবিলাকত মানে তালিবান আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া অসমতো তালিবান আছে। দুদিন পিছে পিছে বিভিন্ন ঠাইত অসমৰ সাংবাদিকসকলক টাৰ্গেট কৰি লোৱা দেখা গৈছে। আৰু ইয়াৰ এটা অন্যতম কাৰণ হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱা এগৰাকী মন্ত্ৰী, তেওঁলোকে মাজে মাজে বিভিন্ন উচতনিমূলক কথা কয়, সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়, সাংবাদিকৰ নাম সোধা, সাংবাদিকৰ ধৰ্ম সোধা, এনেকুৱা ধৰণৰ সাংবাদিকসকলে যি মন্তব্য কৰে তাৰ কিছুমান প্ৰেৰণা পায় সেই যি দুষ্ট প্ৰবৃত্তিৰ যি মানুহ আছে, কাৰণ তেওঁলোক কলংকৃত। এচাম ৰাজনীতিবিদ আছে, এচাম ঠিকাদাৰ আছে, তেওঁলোকে নামত ঠিকাদাৰ। 1 লাখ টকাৰ যদি কাম পায় 90,000 টকা পকেটত যাব, 10,000 টকা খাব। আৰু সেই বাতৰি যেতিয়া ৰাইজৰ স্বাৰ্থত এজন সাংবাদিকে পৰিৱেশন কৰিব বা প্ৰচাৰ কৰিব যাব তেতিয়া তেওঁক এটেক কৰা হয়, মাৰপিট কৰা হয় বা যিকোনো ব্যৱস্থা ল'বলৈ মানে তেওঁলোকে কুণ্ঠাবোধ নকৰে। গতিকে আমি নেমচুৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিছোঁ যে অসমত বৰ্তমান সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত নহয়। চৰকাৰে সাধাৰণ জনতাৰ লগতে সাংবাদিকক নিৰাপত্তা দিয়াত চৰমভাৱে ব্যৰ্থ হৈছে। আৰু অতি শীঘ্ৰে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰে অসমৰ জনসাধাৰণক নিৰাপত্তা দিবলৈ, তেতিয়াহ'লে তেওঁ চকীটো খামুচি ৰাখক, আৰু যদি নোৱাৰে স্বেচ্ছাই পদত্যাগ কৰিব লাগে। অসম ৰাইজ আপোনালোকক নিৰ্বাচিত কিয় কৰিছে? নিৰ্বাচিত কৰাৰ কাৰণ এটাই, অসমৰ ৰাইজৰ উন্নতি লাগে, অসমৰ ৰাইজৰ নিৰাপত্তা লাগে। আপোনালোকে যদি পাৰা নাই, মানুহ যদি মাৰে খাই থাকিব লগা হৈছে, মানুহৰ মাজত যদি বিভেদৰ সৃষ্টি কৰা হৈছে, মানুহৰ মাজত যদি সাম্প্ৰদায়িক ৰাজনীতি সৃষ্টি কৰা হৈছে, তেতিয়াহ'লে আপোনালোকৰ নিচিনা এনেকুৱা চৰকাৰৰ ৰাইজৰ মানে প্ৰয়োজন নাই। গতিকে সাংবাদিকৰ লগতে অসমৰ জনসাধাৰণ এতিয়া ন্যায় আৰু নিৰাপত্তা বিচাৰিছে।